হেল্ল' এভৰিৱান। এয়া আজি ৰাতিপুৱা আহিছোঁ বাৰীত জিকা ছিঙিবৰ। আৰু এয়া জিকা হৈছে আৰু আজি ভাবিছোঁ জিকা বনাম। এয়া জিকা ছিঙি আছে আৰু এয়া জিকা কেইটা ছিঙি ল'লোঁ আঞ্জা বনাবৰ কাৰণে। আৰু এয়া হৈছে তিয়হৰ গছ। আৰু এয়া হৈছে মাছ, জিকাৰ লগত বনাবৰ কাৰণে ৰাখিলোঁ। এয়া ফ্ৰিজত ৰাখি দিম কেঁচা কৰি। আৰু এইখিনি বনোৱাখিনি এতিয়া ভাজিম আৰু জিকাৰ লগত বনোৱাখিনি এয়া ৰেডি হৈ গ'ল। এতিয়া জিকাখিনি ভাজিম আৰু কাটি মেলি ল'ম আৰু এইখিনিও ভাজি ল'ম। আৰু এতিয়া মই এয়া জিকা আঞ্জা বনাবৰ কাৰণে জিকাৰ বাকলিখিনি চেলাই আছোঁ। এতিয়া বাকলিখিনি ভালদৰে গুচাই লওঁ, তাৰপিছত কাটি ল'ম। মই মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু এয়া জিকা কাটি লোৱা হৈ গ'ল। জিকাৰ লগত আলুও দিছোঁ এটা। আৰু এয়া আদা নহৰু খুন্দি ল'ম খুন্দনাটোত। আৰু এতিয়া এইখিনি ভাজি ল'লোঁ ভালদৰে। আদা নহৰু পিঁয়াজ গোটেইখিনি ভাজি লৈ জিকা আৰু আলুখিনি দি দিলোঁ। আৰু এটা বিলাহীও দিছোঁ ইয়াতে। আৰু এতিয়া অলপ পানী দি ধুনীয়াকৈ এইখিনি সিজি যোৱালৈকে হ'বলৈ দিম। তাৰপিছত গৰম পানী ইয়াতে দি দিলোঁ ঢালি দি, ইয়াতে মাছখিনিও দি দিলোঁ। এতিয়া আমাৰ জিকাৰ আঞ্জা ৰেডি হৈয়ে যাব। এতিয়া অলপ সময় ঢাকন লগাই দি আঞ্জাখন ৰেডি হৈ গ'ল। এয়া ভাত ভাজি পৰিৱেশন কৰি দেখাই দিলোঁ আপোনালোকক। আৰু ঘৰৰ বাৰীৰ আঞ্জাখন খাই বহুত সোৱাদ লাগে।